বিভিন্ন সময়ত সায়েন্সৰ ছাত্ৰসকলে কেমিষ্ট্ৰি MCQ প্ৰশ্ন বিচাৰিছিল আজি তোমালোকৰ বাবে মোস্ট ইম্পৰ্টেণ্ট কেইটামান MCQ প্ৰশ্ন লৈ আহিছোঁ ইয়াৰ পৰা তোমালোকৰ ফাইনাল পৰীক্ষাত প্ৰশ্ন কমন পৰিব পাৰে যেহেতু কাইলৈ HS ফাৰ্ষ্ট ইয়াৰ কেমিষ্ট্ৰি সাবজেক্টৰ পৰীক্ষা আছে গতিকে তোমালোকে এই প্ৰশ্নকেইটা চাই যাবা ইয়াৰ পৰা কমন পৰিব পাৰে এনেকুৱা নহয় যে ইয়াৰ পৰা 100% কমন পৰিব ইয়াৰ পৰা তোমালোকে এটা আইডিয়া লবা আৰু ইয়াৰ পৰা কমন পৰিব পাৰে ইয়াতে এক নম্বৰত কৈছে হুইচ অফ দি ফ্লোইং ইজ দা লাইটেষ্ট এলিমেন্ট অৰ্থাৎ নিম্নলিখিত কোনটো আটাইতকৈ পাতল উপাদান তলত কেইটামান এলিমেন্টৰ নাম দিছে যেনেকৈ অক্সিজেন হাইড্ৰোজেন হিলিয়াম নাইট্ৰোজেন ইয়াৰ ভিতৰত তোমালোকে ক'ব লাগে যে আটাইতকৈ পাতল কোনটো গেছ ইয়াতে হৈছে হাইড্ৰোজেন 2 নম্বৰ এভোগাড্ৰছ নাম্বাৰ ইজ দা নাম্বাৰ অফ পাৰ্টিকলছ প্ৰেজেন্ট ইন অৰ্থাৎ এভোগাড্ৰছৰ সংখ্যা কোনটোতে উপস্থিত থাকে ইয়াৰ উত্তৰ হ'ব বি 1 mole of a substance 3 নম্বৰ হুইচ অফ দি ফ্লোইং ইজ এ নোবেল গেছ তলত কেইটামান গেছ দিছে ইয়াৰ ভিতৰত ক'ব লাগে যে কোনটো নোবেল গেছ ইয়াৰ উত্তৰ হৈছে সি আৰ্গন 4 নম্বৰ হুইচ এলিমেন্ট হেজ দা হাইয়েষ্ট ইলেক্ট্ৰোনেগেটিভিটি ইয়াতে 4টা এলিমেন্ট দিছে ইয়াৰ ভিতৰত ক'ব লাগে যে কোনটো এলিমেন্টৰ আটাইতকৈ ইলেক্ট্ৰোনেগেটিভিটি বেছি আছে ইয়াৰ উত্তৰ হৈছে ফ্লোৰিন 5 নম্বৰ দা কেমিক্যাল ফৰ্মুলা অফ ওয়াশিং সোডা ইজ ওয়াশিং সোডাৰ কেমিক্যাল ফৰ্মুলাটো হৈছে Na2CO3 6 নম্বৰ দা pH অফ পিওর ওয়াটার ইজ যে বিশুদ্ধ পানীৰ pH কিমান ইয়াৰ উত্তৰ হ'ব বি 7 7 নম্বৰ প্ৰশ্ন দা মলিকুলাৰ মাছ অফ ওয়াটাৰ H2O এই H2O ইয়াৰ ওজন কিমান ইয়াৰ মলিকুলাৰ ভৰ কিমান ইয়াৰ উত্তৰ হ'ব 80 গ্ৰাম পাৰ মল 8 নম্বৰ হুইচ গ্যাস ইজ ৰিলিজড when an acid react with a metal যেতিয়া কোনোবা এটা মেটেল এসিডৰ সৈতে ৰিয়াক্ট কৰিব তেতিয়া কি গ্যাস নিৰ্গত হ'ব ইয়াতে হাইড্ৰোজেন অক্সিজেন কাৰ্বন অক্সাইড নাইট্ৰোজেন ইয়াৰ ভিতৰত উত্তৰ হৈছে বি হাইড্ৰোজেন 9 নম্বৰ প্ৰশ্ন দা ল অফ কনজাৰভেশ্যন অফ মাছ ষ্টেটছ ডেট অৰ্থাৎ ভৰৰ সংৰক্ষণ সূত্ৰ ল অফ মাছ কনজাৰভেশ্যন অনুসৰি মেটাৰ ক্যান বি ক্ৰিয়েটেড matter cannot be destroyed 2 নম্বৰটো শুদ্ধ হয় mass remains constant in a chemical reaction D নম্বৰ both B and C ইয়াৰ উত্তৰ হৈছে B D আৰু C 10 নম্বৰ which is the strongest acid তলত কেইটামান এসিড দিছে ইয়াৰ ভিতৰত তোমালোকে ক'ব লাগে যে কোনটো আটাইতকৈ শক্তিশালী এসিড ইয়াৰ উত্তৰ হৈছে পাৰক্লোৰিক এসিড এই কেইটা প্ৰশ্ন তোমালোকে চাই যাবা ইয়াৰ পৰা কিন্তু তোমালোকৰ কেমিষ্ট্ৰিত প্ৰশ্ন কমন পৰিব পাৰে ভিউছৰ কাৰণে থাম্বনেলত 100% কমন লিখি দিয়ে কিন্তু সেইবোৰ পৰীক্ষাত নাহে গতিকে তোমালোকে তেনেকুৱা ইউটিউবাৰক বিশ্বাস নকৰিবা তেওঁলোকে কেৱল মাত্ৰ ভিউছৰ কাৰণে 100% কমন বুলি থাম্বনেলত লিখি দিয়ে Atomic structure and periodic table 1 নম্বৰ প্ৰশ্ন which subatomic particle was discovered by J.J. Thomson অৰ্থাৎ J.J. থমসনে কোনটো উপ আণবিক কণা আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰ সি ইলেক্ট্ৰন 2 নম্বৰ the atomic number of carbon is কাৰ্বনৰ atomic number হৈছে 6 3 নম্বৰ the number of valence electrons in oxygen অৰ্থাৎ অক্সিজেনৰ ভ্যালেন্স ইলেক্ট্ৰন কিমান ইয়াৰ উত্তৰ হৈছে 6 chemical bonding and molecular structure 4 নম্বৰ প্ৰশ্ন ionic bonds are formed by ionic bonds কিহেৰে গঠিত ইয়াৰ উত্তৰ হৈছে
বি ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনছ যদি ইলেক্ট্ৰন ট্ৰান্সফাৰ হয় তেতিয়াহ'লে তাত আয়নিক বন্ধনী গঠন হয় 5 নম্বৰ প্ৰশ্ন water has which type of bonding water ইয়াতে কোন ধৰণৰ বন্ধনী থাকে ইয়াৰ উত্তৰ হৈছে বি covalent bond state of matter 6 নম্বৰ প্ৰশ্ন which gas is known as laughing gas কাক কোৱা হয় তলত কেইটামান গেছ দিছে যেনেকৈ কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সাইড ইয়াৰ উত্তৰ হৈছে নাইট্ৰজেন অক্সাইড 7 নম্বৰ প্ৰশ্ন the process of conversion of a solid directly into a gas is called ইয়াৰ উত্তৰ হৈছে সি sublimation thermodynamics 8 নম্বৰ প্ৰশ্ন the SI unit of energy is energy SI unit to hoise joule 9 number প্ৰশ্ন the first law of thermodynamics is based on thermodynamics or jitu law ase a law kihor upor base kore yar uttor hoise a conservation of energy redox reaction and electrochemistry 10 number প্রশ্ন in electrolysis of water the gas collected at the cathode is ইয়াৰ উত্তৰ হৈছে বি হাইড্ৰোজেন environmental chemistry 11 নম্বৰ প্ৰশ্ন which gas is responsible for acid rain ইয়াৰ উত্তৰ হৈছে বি সালফাৰ ডাইঅক্সাইড 12 নম্বৰ প্ৰশ্ন the ozone layer protects us from ইয়াৰ উত্তৰ হৈছে সি ultraviolet rays 13 নম্বৰ প্ৰশ্ন the molecular weight of sodium chloride অৰ্থাৎ sodium chlorideৰ molecular weight to কিমান ইয়াৰ উত্তৰ হৈছে 58.5 গ্ৰাম per mol 1 নম্বৰ প্ৰশ্ন the number of molecules in 1 mole of a substance is called ইয়াৰ উত্তৰ হৈছে বি Avogadro's number 2 নম্বৰ প্ৰশ্ন 1 mole of oxygen gas contains how many atoms ইয়াৰ উত্তৰ হৈছে সি 1.204 into 10 to the power 24 3 নম্বৰ প্ৰশ্ন which of the following has the same number of protons and electrons ইয়াৰ উত্তৰ হৈছে বি atom 4 নম্বৰ প্ৰশ্ন the quantum number that determines the shape of an orbital is ইয়াৰ উত্তৰ হৈছে বি azimuthal quantum number periodic table 5 নম্বৰ প্ৰশ্ন elements in the same group of the periodic table have the same ইয়াৰ উত্তৰ হৈছে বি number of valence electron অৰ্থাৎ একেটা গটৰ সকলো মৌলৰ কি সমান আছে 6 নম্বৰ which type of bond is present in diamond ডায়মণ্ডত কেনেকুৱা ধৰণৰ বন্ধন থাকে ইয়াৰ উত্তৰ হৈছে বি covalent bond 7 নম্বৰ প্ৰশ্ন the shape of a methane molecule is methane যেটো মলিকুল আছে এই মলিকুলৰ শেপটো কেনেকুৱা ইয়াৰ উত্তৰ হৈছে সি tetrahedral thermodynamic 8 নম্বৰ প্ৰশ্ন which law states that energy can neither be created nor destroyed অৰ্থাৎ কোনটো নিয়ম অনুসৰি শক্তি সৃষ্টি কৰিব নোৱাৰি আৰু নষ্ট কৰিব নোৱাৰি ইয়াৰ উত্তৰ হৈছে এ law of thermodynamics 9 নম্বৰ প্ৰশ্ন which of the following is an example of a reversible reaction তলত কেইটামান ৰিঅ্যাকচনৰ নাম কৈছে ইয়াতে তোমালোকে লিখিব লাগে যে ৰিভাৰ্সিবল ৰিঅ্যাকচন কোনটো অৰ্থাৎ যেটো ৰিঅ্যাকচন ব্যাক হয় আগৰ ফালে গতি কৰিব পাৰে ইয়াৰ উত্তৰ হৈছে সি ফৰ্মেশন অফ এমোনিয়া ইন দা হেপস প্ৰসেস 10 নম্বৰ প্ৰশ্ন দ্য ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়েল অফ হাইড্ৰোজেন ইজ ইয়াৰ উত্তৰ হৈছে এ 0.0 ভোল্টেজ environmental chemistry 11 নম্বৰ প্ৰশ্ন the gas responsible for global warming is যে
গ্লোবেল ৱাৰ্মিং বৃদ্ধি কৰিবলৈ কোনটো গেছ ৰেছপন্সিবল হয় ইয়াৰ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড এই পৃথিৱীত যদি কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা বৃদ্ধি পায় তেতিয়াহ'লে যেটো গ্লোবেল ৱাৰ্মিং এইটো বৃদ্ধি হ'ব অৰ্থাৎ উষ্ণতা বৃদ্ধি পাব এক নম্বৰ প্ৰশ্ন Which of the following is an SI unit of mass? ইয়াৰ উত্তৰ হৈছে B কিলোগ্ৰাম 2 নম্বৰ প্ৰশ্ন Which of the following is a derived unit? Newton. Atomic structure 3 নম্বৰ প্ৰশ্ন The discovery of the nucleus was made by যে নিউক্লিয়াছ কোনে ডিসকভাৰ কৰিছিল ৰাদাৰফৰ্ডে কৰিছিল 4 নম্বৰ প্ৰশ্ন The maximum number of electrons in an s orbital is এটা s orbitalত maximum কিমানটা ইলেক্ট্ৰন থাকিব পাৰে দুটা এইটো একেবাৰে সহজ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন Which of the following has the highest electronegativity তলত কেইটামান ইলেক্ট্ৰনৰ কথা কৈছে তলত কেইটামান এলিমেন্টৰ কথা কৈছে ইয়াতে ক'ব লাগে যে কোনটোত আটাইতকৈ বেছি ইলেক্ট্ৰোনেগেটিভিটি আছে ইয়াৰ উত্তৰ হৈছে ফ্লোৰিন এই প্ৰশ্ন কিন্তু আগতে এবাৰ পাইছিলো 6 নম্বৰ প্ৰশ্ন The element with atomic number 11 belongs to which group যদি atomic number 11 হয় তেতিয়াহ'লে কোনটো গ্ৰুপত belongs কৰিব ইয়াৰ উত্তৰ হৈছে গ্ৰুপ 1 7 নম্বৰ The bond angle in a water molecule is approximately B uttor. 8 number Which of the following is a polar molecule? Polar molecule kon polar molecule hoise C ammonia. 9 number The SI unit of pressure is Pascal. 10 number Which gas diffuses the fastest? অর্থাৎ নিম্নলিখিত কোনটো গ্যাস সৰ্বাধিক দ্ৰুত বিস্তাৰিত হয় ইয়াৰ উত্তৰ হৈছে হাইড্ৰোজেন থাৰ্মোডাইনামিক 11 নম্বৰ প্ৰশ্ন The SI unit of heat energy is joule. The pH of pure water at 25 degrees Celsius is 7 ইয়াতে ডিগ্ৰীৰ ইয়াতে টেম্পাৰেচাৰৰ কোনো কথা নাহে পিওৰ ওয়াটাৰ সদায় pH 7 থাকে প্ৰশ্ন The anode is an electrochemical cell is where অৰ্থাৎ এটা electrochemical cellত anode কি হয় ইয়াৰ উত্তৰ হৈছে অক্সিডেশন অকাৰ্স অৰ্থাৎ জাৰণ প্ৰক্ৰিয়া সংগঠিত হয় anode 14 নম্বৰ প্ৰশ্ন Which metal is most reactive তলত চাৰিটা মেটেল দিছে ইয়াৰ ভিতৰত তোমালোকে লিখিব লাগে যে কোনটো মেটেল আটাইতকৈ বেছি ৰিঅ্যাক্টিভ ইয়াৰ উত্তৰ হৈছে পটাছিয়াম কেমিষ্ট্ৰি এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আছে কিন্তু ইয়াৰ পৰা কোনেও ক'ব নোৱাৰে যে কোনটো প্ৰশ্ন তোমালোকৰ আহিব জাস্ট তোমালোকে এই প্ৰশ্ন কেইটা চাই যোৱা